हेलो स्टूडेंट्स, आजिर भिडिओत आमी एक्सरसाइज 5.2 क्वेश्चन नंबर 2 দুটা এমসিকিউ আমি সলিউশন কৰিম আৰু এই দুটা এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই ইম্পৰ্টেন্ট। দুটা এমসিকিউ ভালকে পঢ়িব লাগিব। দুটা এমসিকিউ খুবই ইম্পৰ্টেন্ট আৰু এমসিকিউ খিনিৰ উত্তৰখিনি আমি কেনেকৈ ওলাব লাগে হেতু আমি আজি চাই লম। কিন্তু তোমালোকে অকল এমসিকিউৰ অপচন বিলাক মুখস্থ কৰিলে নহব, কাৰণ এই টাইপৰ যদি অংক এটা বেলেগ বনাই দিয়ে তেনেহলে তোমালোকে তেতিয়া ৰুল সলভ কৰিব নোৱাৰিবা। সো আনসাৰটো ওলাব লাগে কেনেকৈ হেতু তোমালোকক আজি আমি শিকাই দিম। সো 2 নম্বৰৰ কোৱেশ্চনত কোৱা আছে কি তলৰ প্ৰতিটো শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা। শুদ্ধ উত্তৰটো বাছনি কৰিব লাগিব আৰু কি কাৰণে হেতু শুদ্ধ হ'ব তাৰ কাৰণটো কি হ'ব এটো আমাক দিব লাগিব। এক নম্বৰত এটা সমান্তর প্রগতি দিয়া আছে 10 7 4 এই সমান্তর প্রগতিটোৰ 30তম পদটো হ'ব। 30তম পদটো কি হ'ব হেতু লাগে। সো তাৰ কাৰণে কি কৰিবা এপি তো কি আছে সো সমান্তর প্রগতিটো কি আছে গিভেন সমান্তর প্রগতি যেহেতু এমসিকিউ হয় সেই কাৰণে আমি যিমান পাৰো ছুটিকে কৰিবলৈ চেষ্টা কৰিম, শর্টকাট কৰিবলৈ চেষ্টা কৰিম। 10 7 4 এইটো আছে কি আমাৰ সমান্তর প্রগতি হল। সো যেহেতু সমান্তর প্রগতি আছে তো তার কারণে ইয়াতে এর মানটো আমি পাই যাম 10 আৰু ডিৰ মানটো পাই যাম। ডিৰ মান কেনেকৈ ওলাব লাগে দ্বিতীয় নম্বৰৰ পৰা প্ৰথম নম্বৰটো বিয়োগ কৰিব লাগে। তাৰ মানে 7 ৰ পৰা 10 বিয়োগ কৰিব লাগিব। 7 - 10 পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰিব লাগে। তেনেহলে -3 পাই যাম আমি, হয় নাই? বাদ দিলে আমাৰ -3 থাকিব। তার পিছত আমাক লাগে কি এনতম পদ, আমাক লাগে কি 30তম পদটো। 30তম পদ মানে 30 নাম্বার পদটো কিমান হ'ব তার মানে A30 লাগে আমাক হল। 30তম পদ মানে বুজিব লাগিব কি 30 নাম্বার পদটো ইয়াতে চোৱা এটা পদ দুটা পদ তিনিটা পদ চাৰিটা পাঁচটা ছয়টা সাতটা এনেকে 30 নাম্বার পদটো কি হ'ব হেতু আমাকে লাগে। সো আমি 30 নাম্বার পদটো কেনেকৈ উলিয়াম চোৱা A30 মানে আমি লিখিব পাৰিম কি ইয়াৰ আগৰ যেটো এক্সারসাইজ 5.1 এটো কনসেপ্ট আমি শিকাইছিলো যে A30 মানে হল A + 29D। তার মানে ইয়াতে যদি 30 থাকে ইয়াতে 29 হয়, তার মানে এটা কমি যায় হল। 30 থাকার কারণে 29, তার মানে এটা ডি কম হয়, এটা একটা রুল হল। আর এই রুলটো কৰ পৰা আহে এই A1 যেটো ফর্মুলা আছিল ইয়াৰ আগৰ 1 নম্বৰৰ কোশ্চেন তাৰ পৰাই আহে হল। সো তোমালোকে মনত ৰাখিবা কি যদি এর লগত 30 লগ লাগি আছে তার মানে 29টা ডি দিব লাগিব। 5টা থাকিলে 4টা ডি দিব লাগিব, তার মানে এটা কমকে দিব লাগিব হল। এতিয়া মানখিনি বহাই দিয়া आंसर ওলাই যাব। এর মান আমাৰ আছেই 10 + 29 ইনটু ডিৰ মান আছে আমাৰ -3। 10 প্লাস এ মাইনাস এ মাইনাস 3 ৰ 9 গুণ 27 2 থাকিলে 3 ৰ 2 গুণ 6 7 8 87 ৰ পৰা 10 বাদ দি দিয়া 77 মাইনাসৰ হ'ব কি কাৰণে কাৰণ ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে। তাৰ মানে A30 আমাৰ ওলাব কিমান -77। সো -77 অপশন কোনটোত আছে আমাৰ সি নাম্বার অপশন। গতিকে শুদ্ধ আনসারটো কিমান হ'ব সি নাম্বার অপশনটো আমাৰ কি হ'ব শুদ্ধ হল। এইটো 77 হল। সো কোশ্চেন নাম্বার 2 অনৰ সলিউশন হল। এতিয়া আমি সেম কোশ্চন আমি 2 নাম্বাৰটো হাতত লৈছো। 2 নাম্বাৰটো আমাৰ কি আছে 2 নাম্বার -3 -1/2 আৰু 2 এই সমান্তর প্রগতির কি কৰিব লাগে আমাৰ এবাৰ 11তম পদ। 11তম পদ মানে কি হ'ব A11 হল। ইয়াত এর মান কিমান হ'ব -3 ডিৰ মান কিমান হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব পিছৰটোৰ পৰা আগৰটো মানে -1/2 পৰা বিয়োগ কৰিব লাগিব কিমান -3 এনেকে ব্র্যাকেট দিব লাগিব কিন্তু হল। এইটো
ফৰ্মুলা আমি মাইনাস কৰি আছো কি মাইনাস কৰি আছো -3 এনেকে লিখিব লাগিব হল -1/2 মাইনাস মাইনাস প্লাস 3 যেহেতু তলত 2 আছে গতিকে এলসিয়াম 2 হ'ব হল ওপৰত কি হ'ব -1 আৰু এটোৰ লগত এটো পূৰণ কৰি দিয়া কিমান হ'ব প্লাস 2 3 গুণ 6 ওপৰত হ'ব কিমান আমাৰ 6 ৰ পৰা 1 বাদ দিলে 5 ডিভাইডেড বাই 2 গতিকে এইটো হ'ব কি আমাৰ d ৰ মান হল d পাই গলো তাৰ পিছত আমাক উলিয়াব লাগে কি a11 লাগে মানে এইটো আমাক ওলাব লাগে 11তম পদ মানে a11 সো a11 মানে আমি কি লিখিব পাৰিম a plus 11 থকাৰ কাৰণে এটা d কমি যাব তাৰ মানে 10d হ'ব হল 10d এতিয়া মান বহাই দিয়া a ৰ মান কিমান -3 10 into d ৰ মান কিমান 5/2 এটো ক্যান্সেল কৰিব পাৰিম 2 5 গুণ 10 হল -3 plus 5 into 5 মানে 25 ৰ পৰা 3 মাইনাস কৰি দিয়া আমাৰ 22 থাকিব এটো হ'ব কি আমাৰ a11 আৰু এটো অপশন সোয়া কত আছে 22 অপশন b is correct answer হ'ব হয়নে b নাম্বার অপশন 22 আছে গতিকে b নাম্বার অপশনটো কি হ'ব কারেক্ট হল নিশ্চয় বুজি পাইছা কোশ্চেন নাম্বার এটো 2 নাম্বার আছিল হল সো এটো ভিডিওৰ জৰিয়তে আমি কোশ্চেন নাম্বার 2 টো সলিউশন কৰিলো ইয়াৰ পিছৰ ভিডিওত আমি নেক্সট ভিডিওত আমি কোশ্চেন নাম্বার 3 ৰ সলিউশন বিলাক দি দিম সো ইয়াৰ পিছৰ ভিডিও বিলাক পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নোটিফিকেশন এটা পাই যোৱা আৰু যদি ভিডিওটো চাই ভাল লাগিছে তেনহলে লাইক এটা নিশ্চয় কৰি দিবা আৰু কমেন্ট কৰি জনাবা ভিডিও কেনে পাইছা সো আজিলৈ থ্যাংক ইউ